হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ব্লগ ভিডিঅ'ত। তো ফ্ৰেণ্ডছ, মই আজি আহি পালোঁ মহিমা বাগান এখনত। বিয়া এখন আছে, ভাইটি এজনৰ বিয়া, ভাইটি মানে ভাগিন হ'ব। তো মই আৰু দাদাহঁতৰ লগত বৌহঁতৰ লগত আহিছোঁ আৰু গাড়ীখন লৈ আহিছোঁ। আজি বিয়া খাবলৈ আহিছোঁ আৰু দেখিছে বিয়াঘৰত সকলোৱে আহি উপস্থিত হৈছে, ভাইটি ভণ্টিসকল আৰু আমাৰ মেইন দাদাজন মই দাদাৰ লগত আহিছিলোঁ আৰু এই দৰাজনে বহি আছে। আৰু আমাৰ দাদা মেইন মালিক, এই দৰা মোমায়েক বহি আছে। গোটেই লিডটো আজি আমাৰ লীলাধৰ দাই লিডটো লৈছে আজি। কি কয়, বিয়া ঘৰত আহি কেনেকৈ পাইছে, কি অনুভৱ কৰিছে? আৰু দাদা এজনে কৈছে বুঢ়া মানুহ খাই পেট ফুলি গৈছে বুলি। আমাৰ এই লীলাধৰ দা বহুত কমেডি মানুহ দেই, হাঁহি ধেমালি খুব একদম মন খোলা আৰু দেই, খুব ভাল মানুহ দেই। ফ্ৰেণ্ডছ, এইটো মেইন ৰাস্তা হয়, এইটো ৰাস্তা দি আপোনালোকে আহিব পাৰিব। মই আপোনালোকক এই পোনপটীয়াকৈ দেখাই আছোঁ। এতিয়া বিয়া ঘৰ, ৰিচেপশ্যন ৰুম, এইটো ডাইনিং ৰুম, খানা খোৱা ৰুম হয়। ইয়াত বৰ্তমান মানুহ অহা নাই খাবলৈ, যিহেতু অলপ দেৰি আগতে খুৱাই আছিলে, এতিয়া অহা নাই। ছেকেণ্ড ট্ৰিপত আহিব পাৰে। মই যেতিয়া খানা খাবলৈ মানুহ আহিব তেতিয়া মই দেখুৱাম বাৰু আপোনালোকক সকলোকে। আৰু এইফালে দেখিছে সাজি কাচি সকলো আহিছে বিয়া খাবলৈ। ইয়াত দেখিছে আগফালে কইনা বহি আছে। আৰু মই বৰ্তমান এতিয়া বাহিৰৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এইটো ভিতৰত হয়, ভিতৰত মানুহ বহি আছে। যিকেইটা গেষ্ট আহি আছে, যিকেইটা আলহী আহি আছে, গোটেইকেইটা ভিতৰত বহি আছে, কিছুমানে বাহিৰতো বহি আছে। কিবা এটা কওঁ, বিয়া ঘৰত আহি কেনেকৈ লাগিছে কচোন বাৰু? আমাৰ মাইনা ভাল লাগিছে। খানা পিনা খোৱা হ'ল? কিহেৰে খোৱা হ'ল? মাছ নে মাংস নে ছাগলী? মাছ। বিয়া ঘৰত আহি মাছ খাই একদম ধুনীয়াকৈ বহি আছে। আৰু ৰভাতলিত সকলোৱে আহি বহি আছে। কিছুমানে এতিয়া আহি পাইছে আৰু কিছুমানে আহিও আছে এতিয়া। আৰু এটা মেইন ৰভাতলি হয়। আৰু আমাৰ মুস্কান বাইদেউ খুবেই আজি দেখিবলৈ ধুনীয়া লাগিছে। মুস্কান আজি ভাগিনী ছোৱালী হয়। তাই আজি হাতত বঁটা লৈ মানুহক তামোল পাণ দিবলৈ ব্যস্ত দেখি পোৱা গৈছে। আৰু আগফালে কইনা বহি আছে, দৰা এফালে আছে। এইখন বিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ মহিমা চাহ বাগিচাৰ হয়। মহিমা যিখন মানে আপোনাৰ এই ৰাস্তা কাষতে স্কুল এখন আছে, ফিল্ড এখন আছে, বাগান লাগি আছে। এইখিনিতে বিয়াখন আজি হৈ আছে। ল'ৰাজনৰ নাম পিণ্টু কুৰ্মী, তেখেতৰ আজি বিয়া। ফ্ৰেণ্ডছ, মই কিচেন ৰুমত আহি পালোঁ। কিচেন ৰুমত দেখিছে বাতি প্লেট লাগি আছে। এইটো চিকেন হয়। চিকেন বাতিত ওলাই থোৱা হৈছে ৰাজৰ সেৱাৰ কাৰণে, মানে খানাৰ লগত দিবৰ কাৰণে। কেৰাহীত আৰু ৰেডি আছে, মানে মানুহ খুৱাবৰ কাৰণে। আমাৰ কাৰিকৰ পাৰ্টি দেখিছেনে, চবেই বহি আছে, ৰেষ্ট কৰি আছে, আৰাম কৰি আছে। দিনটো যাতে কষ্ট কৰি আছে, এতিয়া অলপ ৰেষ্ট লৈছে বাৰু। চ' গাইজ, আজিৰ মোৰ ব্লগ ভিডিঅ' এইটোৱে আছিল আপোনালোকৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে নিশ্চয় ভাল পাইছে বুলি। আকৌ মই পুনৰ এটা ভিডিঅ'ত মই সকলোকে লগ পাম। তেতিয়াহ'লে আপোনালোকে সকলোৱে ভালে কুশলে থাকক তাৰে আশা কামনা কৰিলোঁ। সোনকালে লগ পাম নতুন এটা ব্লগ ভিডিঅ'ত। তেতিয়াহ'লে জয় অসম, জয় অসম, জয় অসম।